back to Exam Crackers Assam. My name is Deepshikha Buragohai. Aji ami discuss korim apnalokor hobologia research assistant aro uncompetitive jonkhini exam hoy tar karone international relation aro science and technology ketaman important topic ji topic homuk recently news homukotu thake aro tar upor base kori ajir MCQ series tu bonwa hoise. মনত ৰাখিব এই সিৰিজটো আপোনালোকৰ আৰএ আৰু ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স এই দুইটা এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব লগতে যিসমূহ এক্সাম আপোনালোকৰ আহি আছে তাৰ কাৰণেও বহুত ইম্পৰ্টেন্ট হ'ব লগতে যিসকলে এপিএসসি মেইনছ দিব তেওঁলোকেও এই সিৰিজটো নিজৰ আনসাৰ ৰাইটিংত ইনক্লুড কৰিব পাৰে যোনখিনি ৰিসেন্ট আমাৰ টপিক হয় related to international relation and science and technology. So ahok ami discuss koru amar prothom tu question pora. Question number 1. Question number 1 yate dia ase about International Civil Aviation Organization. Okay, so question number 1 to hoise ICAO is a United Nations UN specialized agency established in. So kisu homoy agote কেইদিনমানৰ আগতে ইন্টাৰনেশ্যনেল সিভিল এভিয়েশন অৰ্গেনাইজেশনটো নিউজত আছিল আৰু কিয় নিউজত আছিল মই আপোনালোকক কম সেইকাৰণে মই কোৱেশ্চনটো আপোনালোকক দিছো যে ICAO কেতিয়া এষ্টাবলিশ হৈছিল অপচন সমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1944 ত এষ্টাবলিশ হৈছিল Okay, so the Convention on International Civil Aviation was signed on 7 December 1944 aru kot hoisile Chicago hoisile. Okay, it established the core principles permitting international transport by air and also lead to creation of ICAO. So etia sao amar India is among its 193 members. India amar ICAO member hoy aru ei topic to important hoy apnalokor GS paper 2 কিয় ইম্পৰ্টেন্ট হয় ৰিসেন্টলি আপোনালোকে হয়তো গম পাইছে পাকিস্তানে যোনখন আমাৰ নৰেন্দ্ৰ মোদী ভিজিট আছিল সেই নৰেন্দ্ৰ মোদী যোনটো ভিজিট হয় সৌদি আৰবিয়া তাৰ কাৰণে যোনটো এয়াৰ স্পেস হয় সেই এয়াৰ স্পেসটো তেওঁলোকে নাকচ কৰিছে ডিনাই কৰিছিল ওকে যাৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদী তেখেতে প্ৰাইম মিনিষ্টাৰ বেলেগ এটা যদি যাব লগা হৈছিল আৰু এই যোনটো সিচুৱেচন হৈছিল এই সিচুৱেচনটো ইণ্ডিয়াই কৈছিল যে ইন্টাৰনেশ্যনেল সিভিল এভিয়েশন অৰ্গেনাইজেশ্যন তেওঁলোকে উত্থাপন কৰিব বুলি ওকে সো এটা লিখা আছে ইণ্ডিয়া সট ওভাৰফ্লাইট ক্লিয়াৰেন্স ফ্ৰম দা পাকিস্তানৰ পৰা ক্লিয়াৰেন্স বিচাৰিছিল ওভাৰফ্লাইট ক্লিয়াৰেন্স বিচাৰিছিল ফৰ দা প্ৰাইম মিনিষ্টাৰ এয়াৰক্ৰাফ্ট টু গো সৌদি আৰবিয়া অন 28 অক্টোবৰ 2019 ওকে আৰু হেতু পাকিস্তানে ডিনাই কৰিছিল Next question number 2. The headquarter of ICAO. ICAO headquarter kot ase? Yar শুদ্ধ উত্তৰটো হ'ব option A Montreal, Canada. Next question. First country in Asia to decriminalize cannabis. So yate প্ৰশ্নটো সুধিছে cannabis যোনটো হয় হে cannabis decriminalize কৰা প্ৰথমখন country কোনখন হয় ইন্ডিয়া থাইল্যান্ড চাইনা আৰু নান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি থাইল্যান্ড হৈছে প্ৰথমখন কান্ট্ৰি য'ত ক্যানাবিস যি হয় হে ক্যানাবি ডিক্ৰিমিনেলাইজ কৰা হৈছে অৰ্থাৎ ক্যানাবি টু সাম এক্সটেন্ট গ্ৰো কৰিব পাৰে ওকে সো যোনটো যাৰ জৰিয়তে মানে যোনটো ভাং হয় হে ভাংটো প্ৰস্তুত কৰা হয় সো আন্ডাৰ ডিক্ৰিমিনেলাইজেশন ইটস নো লnger a crime to grow and trade marijuana and hemp products or use part of the plan to treat illness মানে medical science বা treatmentত এই সমূহ product use কৰিব পাৰিব কিন্তু as a recreational but the recreational use of drug remains illegal কিন্তু entertainment purpose বা নিচাৰ কাৰণে যদি কোনোবা ব্যৱহাৰ কৰিব বিচাৰিছে তাৰ কাৰণে এতিয়াও ইলিগেল হৈ আছে কিন্তু ইলনেছৰ কাৰণে এটো ডিক্ৰিমিনেলাইজ কৰা হৈছে next question number 4 The idea of life was introduced by India during 26th United Nations Climate Change Conference of Parties COP26 in Glasgow in 2021. The full form of life is life or full form to ki hodise. Okay,
অপশ্যনসমূহ আপোনালোকে চাব ভিডিঅ'টো পজ কৰি ল'ব যদি আৰু সময় দৰকাৰ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট লাইফ মুভমেণ্ট এই লাইফ স্কিমটো কি হয় এইটো একচুৱেলি স্কিম নহয় এইটো এটা কেম্পেইন হয় এই কেম্পেইনটো কি হয় মই আপোনালোকক অলপমান কৈ দিছোঁ যে লাইফ কেম্পেইনৰ জৰিয়তে এইটো আৰ্জ কৰা হৈছে সকলোকে যে সকলোৱে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি তেওঁলোকে থাকিব লাগে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি থাকি কেনেকৈ জীৱনটো যাপন কৰিব পাৰি তাৰ কাৰণে এই লাইফ কেম্পেইনটো চলোৱা হৈছে ওকে নেক্সট কুৱেশ্যন about the resilient democracy statement question number 5 resilient democracy statement 2022 was initiated by so resilient democracy statement 2022 তলৰ কোনটোৱে ইনিশিয়েট কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি G7 countries okay কিয় ইম্পৰ্টেন্ট হয় আপোনালোকক কম India along with G7 countries and 4 invited countries signed the G7 statement on resilience democracy. This statement called for protecting the freedom of expression and opinion both online and offline. So, আমি সকলোৱে সকলোবিলাক কথা ক'ব পাৰোঁ কিন্তু সেই ফ্ৰীডম অফ এক্সপ্ৰেছন বা অপিনিয়ন দিওঁতে যে এটা প্ৰটেকশ্যন এটা আমি ছ'চিয়েল মিডিয়া বা যিকোনো প্লেটফৰ্মত কওঁতে আমি এটা মেইনটেইন কৰিব লাগে এটা লাইন চ' সেইটো কথা ইয়াতে বিশেষকৈ কোৱা হৈছে So, India along with others G7 summit signed 2022 resilient democracies statement. Through this statement, the participating countries expressed their commitment to kihor karone teloke commit korisile under resilient democracy statement jate teloke freedom independence civil society ekhini teloke jate guard koribo pare aru India tate bahut eta dhuniya speech disile India mane PM Modi dangoria Next question related to New Space India Limited. Question number 6. New Space India Limited was established in the year and headquarters situated at. So New Space India Limited tor headquarter aru ketia established hoisile hudise aru yar shuddho uttortu hobo option C 2019 Bangalore yar establishment hoisile. So NSIL is a central public sector enterprise of the government of India and it was established in 2019 under administrative control of the Department of Space and headquarter here Bangalore ase আৰু NSIL er main কাম বা কিহৰ কাৰণে কৰা হৈছে আমি চাম NSIL is the commercial arm of Indian Space Research Organization with the primary responsibility of enabling Indian industry to take up high technology space related to activities and also responsible for promotion and commercial exploitation of the product মানে যোনখিনি আমাৰ space related যোনবিলাক product আছে সেইখিনি যাতে আমি কমাৰ্শিয়ালি প্ৰমোট কেনেকৈ কৰিব পাৰোঁ আৰু কমাৰ্শিয়ালি এক্সপ্লইট কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে NICL মেইনলি কাম কৰে ওকে নেক্সট কুৱেশ্যন আৰু এটা চাই লওঁ ইন স্পেচ বুলি ওকে চ' এইটো বিশেষকৈ নিউজত কিহৰ কাৰণে আছিলে ইন স্পেচ মানে এনেকুৱা এটা বিশেষকৈ মানে Indian National Space Promotion and Authorizations তেওঁলোকৰ মেইনলি কাম হৈছে যে Union Cabinet has approved the creation of the Indian National Space Promotion Authorization Center to provide level playing field of private companies to use the Indian space infrastructure মানে আমাৰ যোনবিলাক Indian space infrastructure হয় সেই স্পেচত কি হৈছে যেতিয়া আমি বিলিভ কৰা হয় যে প্ৰাইভেট কোম্পানীজ বিলাকক যদি সুবিধা দিয়া হয় সো স্পেচ authorization বা স্পেচ যোনটো আমাৰ ইন্ডাষ্ট্ৰি হয় সেই সেক্টৰটো বহুত বেছি ওপৰলৈ যাব সো ইন স্পেচ সেন্টাৰ হেতুৱে হৈছে যে প্ৰাইভেট কোম্পানীজ বিলাকত ইন্ডিয়ান স্পেচ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিশেষকৈ ডেভেলপমেন্ট কৰিবৰ কাৰণে পাৰ্টিসিপেট কৰিবৰ কাৰণে সুবিধা দিয়া হ'ব এন্ড দিস পেপাৰ ইজ ইম্পৰ্টেন্ট ফৰ GS পেপাৰ 3 science space technology আৰু science and technology okay next question build back better for the world project so yate etu project tu kune uliaisile prothom proshno tu question number 7 B3W বুলি কোৱা হয় যেহেতু এটা B3 টা আছে build back better for world project so B3W was initiative of which of the following it is a initiative of G7 countries okay so মনত ৰাখিব G7 countries বিষয় আপোনালোকে পঢ়ি যাব লাগিব So US officials are set to visit Latin America to look for possible project for the Build Back Better World initiative
B3W is an international infrastructure investment initiative announced by the Group of Seven. Resist democracy. Okay, build back better for the world project মানে এটো এটা infrastructure investment initiative হয় by the G7 countries. Okay, next question related to Interpol. So International Criminal Police Organization প্ৰথম আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ ফুল ফৰ্মটো Interpol. Okay, question number 8. Interpol is the world largest international police organization with 194 member countries established in. Interpol established কেতিয়া হৈছে 1911, 1923, 1947 and 1950 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1923 established হৈছিলে. So a question 2 important হয় for GS paper 2 আৰু GS paper 3. So Interpol and COVID-19 ইয়াৰ লগত এটা সম্পৰ্ক আছে যে COVID-19ৰ সময়ত কিছুমান আমাৰ হেক বিশেষকৈ সাইবাৰ ক্ৰিমিনেলছ কিছুমান দেখা পোৱা গৈছিলে যোনে হস্পিটেলছ আৰু মেডিকেল সাৰ্ভিসবিলাকক ডিজিটেলি হোষ্টেজ বা ব্লক কৰিব পাৰে বা হেক কৰিব পাৰে ওকে সেইটো সময়ত এই নিউজটো আহিছিলে So সেইটো সময়তে কি হৈছিলে Interpol International Criminal Police Organization has warned the member countries that cyber criminals were attempting to target the hospitals and the institutions on the front line of the fight against COVID-19 with ransomware. So Interpole mainly কেবাটাও ধৰণে কাম কৰে যে কিছুমান নোটিস পঠায় যেনেকৈ আমাৰ নীৰৱ মোদীক নোটিস পঠাইছিলে আৰু সেইখনক কোৱা হৈছিলে কি ৰেড নোটিস তেনেকৈ ডিফাৰেণ্ট টাইপ অফ নোটিস থাকে এই নোটিসবিলাকৰ যোগেদি তেওঁলোকৰ কেটেগৰী ৱাইজ ডিভাইড কৰে যে কাক কোনটো নোটিস পঠাব আপোনালোকে আৰামত এইখিনি চাৰ্টখন চাই ল'ব ইফ ইউ ৱান্ট ওকে So next question related to Istanbul Convention. Question number 9. Which of the following country became the first country to ratify the Istanbul Convention and on March 8, 2012 it incorporated the Istanbul Convention into domestic law. So yete koise je kunkhon country prothomkhon country june Istanbul Convention khon ratify korise. Okay, আৰু ইনকৰ্পৰেট কৰিছে ইনটু ডমেষ্টিক ল সো এই যোনটো কনভেনচনটোৱে তেওঁলোকে তাৰ পৰা আতৰি আহিছে সাউথ কোৰিয়া তুৰ্কী থাইল্যান্ড এণ্ড ইণ্ডিয়া আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি তুৰ্কী ওকে ইনস্তানবুল কনভেনচন ৰিসেন্টলি নিউজত আছিলে আৰু কিয় নিউজত আছিলে আমি চাম তাৰ আগতে কোৱেশ্চন নম্বৰ 10 টো আপোনালোকে চাই লওক ইনস্তানবুল কনভেনচন ইজ ৰিলেটেড টু কাৰ লগত ৰিলেটেড হয় ইনস্তানবুল কনভেনচন ইজ ৰিলেটেড টু অপচন সি দ্যাট ইজ ভায়োলেন্স এগেইনষ্ট উইমেন্সৰ ভায়োলেন্সৰ কাৰণে এইটো এইখন কনভেনচন ৰিলেটেড হয় আৰু এই কনভেনচনখন আকৌ কোৱা হয় দা Council of Europe Convention on Preventing and Combating Violence Against Women and Domestic Violence. The treaty is world's first binding instrument to prevent and tackle violence against women. So world of prothom khon instrument hoy jar joriote a violence against women tar kane te hetu prevail aru tackle koribo pare under Istanbul Convention. Okay, aru this convention was adopted by the Council of Europe Committee of Minister on 7 April 2011. So this is important aru mention karone etu topic important hoy women's empowerment ba women's logot related kisuman jodi essay ahe ba kisuman questions jodi ahe apnaloke ekhon mention koribo paribo. So Istanbul Convention kar logot related ami gom palu it is against violence against women. Okay, GS paper 2 kane important hoy why its withdrawal being criticized তেওঁলোকে তুৰ্কীয়ে যেহেতু উইথড্ৰ কৰিলে কিহৰ কাৰণে তুৰ্কীক বিশেষকৈ ক্ৰিটিসাইজ কৰা হৈছে কাৰণ তুৰ্কী এখন এনেকুৱা এখন কান্ট্ৰি য'ত বহুত বেছি পৰিমাণে উইমেন্স ট্ৰাফিকিং হয় উইমেন্স সকলক ৰেপ হয় ডমেষ্টিক ভায়োলেন্স আৰু তেনে অৱস্থাত তুৰ্কীয়ে যদি এনেকুৱা এখন কনভেনচনৰ পৰা তেওঁলোকে আতৰি আহে অবিয়াসলি এটো ক্ৰিটিসাইজ কৰিব আৰু তেওঁলোকে ৰিজন দিছিলে যে তেওঁলোকৰ নিজৰ ডমেষ্টিক লস আছে আৰু তাৰ ওপৰত ডিপেন্ড কৰি এইখিনি কৰা হ'ব সেইকাৰণে ইনস্তানবুল কনভেনচনৰ পৰা তেওঁলোকে আতৰি আহিছিলে আৰু মনত ৰাখিব 2021 চনৰ গ্লোবেল জেন্ডাৰ গেপ ৰিপৰ্টৰ মতে যোনখন তুৰ্কী কান্ট্ৰি হয় তুৰ্কী কান্ট্ৰি খনে 133 আউট অফ 156 কান্ট্ৰিজৰ ভিতৰ 133 ৰেংক পাইছিলে ওকে next question Nuri rocket is launched by
নুৰিৰ লগত ৰকেট কোনে লঞ্চ কৰিছে সুধিছে এইটো এটা ডমেষ্টিকেলি প্ৰডিউসড ৰকেট হয় নুৰি ৰকেট আৰু এইটো লঞ্চ কৰিছে অপশন ডি দ্যাট ইজ সাউথ কোৰিয়া Question number 12. With the present state of development, artificial intelligence can effectively do which of the following? A question to ahisle UPSC 2020 আৰু মই মেনশন কৰিছো বিকজ আৰ্টিফিশিয়াল ইন্টেলিজেন্স AI ওপেন AI chat GPT এইবিলাক বহুত নিউজত আছে আৰু তাৰ ওপৰত বেস কৰি আপোনালোকক কোৱেশ্চন সুধিব পাৰে both in research assistant inspector of statistics and mains যি সকলে তিনিটা কাৰণে প্ৰিপাৰেচন কৰি আছে ওকে সো অপশন টু সামি প্ৰথম স্টেটমেন্ট টু bring down electricity consumption in industrial unit next question to this create meaningful short stories and songs next this disease diagnosis text to speech conversion আৰু question ro statement 5 but this wireless transmissions of electrical energy কোড সমূহ ইয়াতে দিয়া আছে আপোনালোকে বাছি উলিয়াব লাগে কোনটো শুদ্ধ উত্তৰ হয় সো ইয়াতে আপোনালোকে অপশন বি ইজ দ্য ৰাইট অপশন সো যে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আমি কি কৰিব পাৰো ব্ৰিং ইট ইজ বিশেষকৈ ব্ৰিং ডাউন ইলেক্ট্ৰিচিটি কনজাম্পশন ইন ইন্ডাষ্ট্ৰিয়েল ইউনিট প্ৰথম কথা Next, ami short story and song. This is meaningless and this is diagnostic. Yes, ami hetu koibo paru, right? Tarpasa text to speech consumption. Ami text or speech le convert koibo paru. Next, this is wireless transmission of electrical energy. This is not true. Ami hetu koibo noaru. So option 1, option 3, option 4 is the right option. Next question number 13 chat gpt is chat gpt ki hoy bahut newsot ase question ahibo pare search engine space to engineers pronoun juntu etu bhul hoy thikile apnalage correct kori lobo search engine chatbot and computer programming both BNC so etu chat gpt is not a search engine it is a chatbot and it is a computer programming okay so option D both B and C are correct apnalake jodi chat gpt use koribo bisarise tetia hole bikhekoi eta website ase open AI buli okay সেই তাতে গৈ পেলাই কৰিব পাৰে নিজৰ ইমেইল আইডি বা ফোন নাম্বাৰ দি পেলাই আপুনি টেক্সটত লিখি দিব পাৰে যে ফৰ এক্সাম্পল প্লিজ ক্যালকুলেট 2 + 2 okay তেতিয়াহলে আনসাৰটো আপোনালোকৰ আহি যাব যেনেকৈ আমি হোৱাটছএপত চ্যাট কৰো ঠিক তেনেকুৱা ধৰণৰ হৈছে চ্যাট জিপিটি okay but it is not at all 100% reliable নহয় okay recently নিউজটো আছিল যে চ্যাট জিপিটিয়ে aims or exam clear korise but UPSC exam to fail korise but it is not 100% reliable he karne koisu next question number 14 chat gpt initially released in the year ketia release kora hoisile chat gpt released on November 30 2022 so option D is the right option next question number 15 chat gpt is developed by chat gpt develop kune korise Apple Microsoft OpenAI none aru শুদ্ধ উত্তৰটো হ'ব option C OpenAI আৰু chat gpt use koribo hale apnalake www.openai.com type koribo lagibo login koribo lagibo tar pisote apnalake use koribo pare apnalake command dibo pare aru tar mote answer ahibo next question ethanol news asile the level of ethanol blending in petrol in India has reached 9.99% to news to eneko asile so question to sa eta question number 16 which of the following statement is true for ethanolor kana tolor kuntu statement শুদ্ধ হয় option 1 it is one of the principal biofuels which is naturally produced by the fermentation of sugars or via petrochemical process it is a biofuel and it is right option 1 to শুদ্ধ হয় next now the government of India has advanced the target of 20% ethanol blending in petrol to 2025 from 2030 20% target rakhise okay ethanol blending in petrol ethanol blend koribo boli 2025 or pa 2030 sonoloike next question is the blending ethanol into gasoline it can reduce the amount of petrol required to run a car mane jiman to petrol dorkar hoy tatke kom lagibo jodi ami ethanol blending process to apply koru okay so yate quotes dise aru
on the basis of this statement আমাৰ শুদ্ধ উত্তৰটো হ'ব both all 1 2 3 option are correct so a 1 2 3 গুটেই কিটা option ইথানলৰ লগত correct হয় next question Indus water treaty Indus water treaty river কেখন আছে ছখন আছে Indus water treaty পাকিস্তান আৰু ইন্ডিয়াৰ যোনটো treaty হয় হেতু কথা আপোনালোকে হয়তো জানে ইয়াতে প্ৰশ্নটো হৈছে Indus water treaty was brokered by which of the following institution মানে Indus water treaty ইন্ডিয়া আৰু পাকিস্তানৰ লগত ওয়াটাৰৰ যেটো ডিসপিউট হৈছে তাৰ মাজত মধ্যস্থতাকাৰী ইন্টাৰমিডিয়েট হিচাপে কোনে কাম কৰে কোনে মানে তেওঁলোকৰ মাজত কথা পাতে বা সেটেল কৰে কথাবিলাক ওকে IBRD IMF IDB ADB United Nation none of this আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মানে IBRD is the right option okay IBRD settle কৰে ইন্ডিয়া পাকিস্তানৰ মাজত যোনটো ইন্ডাস ৰিভাৰ ট্ৰিটি হয় নেক্সট কোৱেশ্চনটো কৈছে কোৱেশ্চন নম্বৰ 18 হাউ মেনি ৰিভাৰ আৰ ইনক্লুডেড ইন দা ইন্ডাস ৱাটাৰ ট্ৰিটি 1960 ইন্ডাস ৱাটাৰ ট্ৰিটি 1960 কেখন ৰিভাৰ আছে ইনক্লুড হৈ আছে আৰু শুদ্ধ উত্তৰটো হ'ব কি অপচন 3 that is 6খন ৰিভাৰ ইনক্লুড হৈ আছে okay so India has issued a notice to Pakistan seeking a review and modification of Indus water treaty citing Pakistan interests in resolving dispute over Krishna Ganga and Ratel on Chemna river hydropower project both in Jammu and Kashmir so India এখন notice issue কৰিছিল পাকিস্তানত যে Indus river treaty modification and review কাৰণে আৰু সেই কাৰণে এখন নিউজত আছিল আৰু সেই ছয়খন ৰিভাৰ হৈছে যাৰ জৰিয়তে এই ট্ৰিটিটো আছে Indus river itself and Indus or পাঁচখন tributary Sutlej Bias Ravi Jhelum and Chenab okay Next question related to Central Board of Digital Currency question number 19 statement diya ase find out the incorrect option okay incorrect option to hudise digital rupee or e-rupee মানে actually eta proshno to hoise ki Central Board of Digital Currency is a digital rupee or e-rupee next question Central Board of Digital Currency is a digital fiat currency issued by the RBI next question CBDC Central Board of Digital Currency can be used for retail purposes only next question CBDC and cryptocurrency both use blockchain technology so yet quotes dia ase aru kuntu uttor shuddha so apnalike CBDC mane Central Board of Digital Currency eto eta digital rupee hoy so option 1 to amar completely shuddha hobo aru yat hudise incorrect one kintu okay so option 1 to incorrect hobo noare option B2 incorrect hobo noare right jetu 1 1 to ase next ami digital fiat currency issue by RBI yes it is a fiat currency aru yar back it is backed by RBI Reserve Bank of India issue korise etu authorized eta digital currency hoy option B amar shuddha hoy next it can be used for retail purposes only so a option to amar shuddha no hoy because retail and wholesale duita purpose ote ete byabohar koribo paribo CBDC okay so option 3 to amar shuddha no hoy jehetu et incorrect one hodise so shuddha uttor to hobo option D that is 3 only okay next question 4 statement 4 to sign out CBDC and cryptocurrency both use blockchain technology aru etu option shuddha hoy RBI যোনটো Central Bank of Digital Currency হয় আৰু cryptocurrency bitcoin এবিলাক সকলো বিলাক কোনটো সিস্টেমৰ লগত ৰিলেটেড হয় ব্লকচেইন টেকনলজি লগত ৰিলেটেড হয় ঠিক আছে আৰু বাকি আমাৰ অপচনখিনি শুদ্ধ আছিল কোৱেশ্চন এইটো স্টেটমেন্ট 3 টোৰ বাহিৰে সো CBDC আমাৰ Reserve Bank of India to digital currency হয় আৰু CBDC লঞ্চ কৰিব কাৰণে মনত ৰাখিব RBI নিজৰ RBI Act 1934 amend কৰিব লাগিব ওকে যাতে CBDC legal tender authorize কৰিব পাৰে ওকে আৰু মই আপোনালোকক ইয়াতে কৈথন যেহেতু মই এটা ফিয়েট মানি বুলি কৈ আছো ফিয়েট মানি মানে কি হয় ফিয়েট মানি এনেকুৱা মানি হয় ইট ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ RAN ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্স সো ফিয়েট মানি এনেকুৱা এটা কাৰেন্সি হয় যোনটো লিগেল টেন্ডাৰ হ'ব বাই দা গভৰ্নমেন্ট অফ ইন্ডিয়া এনি কাৰেন্সি
that is recognized as a legal currency. Government of India eta currency recognize korise je etu eta government ba government back legal tender hobo hetu ke ami fiat money buli ko aru monot rakhibo fiat money kebol face value thake yar intrinsic value na thake mane jeneke for example gold silver hoy tar intrinsic value thake metal bilakor eta value thake right কিমান গাম খুন আছে কিমান গাম ৰূপ আছে এনেকুৱা ধৰণৰ এটা ইন্ট্ৰিনসিক ভ্যালু থাকে কিন্তু ফিয়েট মানি কোনো ধৰণৰ ইন্ট্ৰিনসিক ভ্যালু নাথাকে যেনেকে বিটকয়েন এতিয়া যোনটো পঢ়িলো আমি সিবিডিসি এবিলা কি হৈছে ফিয়েট মানি হয় ঠিক আছে নেক্সট আমাৰ লাষ্ট কোৱেশ্চন জেমস ওয়েব টেলিস্কোপৰ লগত ৰিলেটেড কোৱেশ্চন নম্বৰ 20 জেমস ওয়েব টেলিস্কোপ ইজ সাকসেসৰ অফ সো ৰিসেন্টলি জেমস ওয়েব টেলিস্কোপ ৰিসেন্টলি একচুয়ালি নহয় এবছৰ দুবছৰ মান হৈছে এটো জেমস ওয়েব টেলিস্কোপ ডেভেলপ কৰা হৈছিল আৰু জেমস ওয়েব টেলিস্কোপ কাৰ সাকসেসৰ হয় 30 meter telescope extremely large telescope দুটা অপশন আহিলে হাবল টেলিস্কোপ সো অপশন ডি টু হ'ব যোনটো লাৰ্জেস্ট আমাৰ টেলিস্কোপ হয় হাবল টেলিস্কোপ তাক সাকসেসৰ হয় কোন আমাৰ জেমস ওয়েব টেলিস্কোপ ওকে so option D is the right option aru NASA's James Webb Space Telescope was launched by rocket early on 25th December 2021 from South Africa northeastern coast thus opening a new era on astronomy so that's all for today I hope video tur pra apnalokor kisu holo sahay hoise आरे आरो इंस्पेक्टर কাৰণে বা বেলেগ एग्जाम সমূহৰ কাৰণে গুটে কোৱেশ্চনছ খিনি বেলেগৰ ইম্পৰ্টেন্ট হয় মেইনছৰ কাৰণে যি সকলে প্ৰিপাৰেচন কৰি আছে তেওলকেও এই যোনখিনি ডেভেলপমেন্ট হয় যেহেতু দিস আর রিলেটেড টু সায়েন্স এন্ড টেক এন্ড ইন্টারন্যাশনাল টেকনোলজি আপোনালোকৰ আনসাৰ ৰেটিংত এই গুটেখিনি আপোনালোকে কোৱেশ্চনছ ইনকৰ্পোৰেট কৰিব পাৰে কাৰেন্ট এফেয়াৰ্স খিনি ওকে যেনেকে ফৰ এক্সাম্পল উইমেনছৰ লগত ৰিলেটেড আহিতে আপোনালোকে ইস্তানবুল কনভেনচনৰ কথা উল্লেখ কৰিব পাৰে যদি আপোনালোকৰ এয়াৰ স্পেস বা তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তেনেকে আপোনালোকে জেমস ওয়েব টেলিস্কোপৰ কথা মেনশন কৰিব পাৰে সো এটা ভ্যালু এডিশন কৰি পেলাই আপোনালোকে আনসাৰ আমুক লিখিব পাৰিব ওকে সো দ্যাটস অল ফৰ টুডে আৰু আপোনালোকে হয়তো জানে আমি বিশেষকৈ কাইলৈৰ পৰা স্টাৰ্ট কৰিম অনলাইন এণ্ড অফলাইন বেস ফৰ আসাম কম্পিটিটিভ এক্সাম আৰু যেহেতু আৰএ এণ্ড ইন্সপেক্টৰ এক্সামটো হ'ব প্ৰথমতে সো আমি স্পেশাল বেচ ফৰ আৰএ আৰু ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰো লঞ্চ কৰিছো কাইলৈৰ পৰা আমাৰ ক্লাছ হ'ব অনলাইন মোডত 7 pm to 8:15 pm আৰু অফলাইন মোডত 5 pm to 6:15 pm লকে ওকে দোজ ইন্টারেস্টেড যোনবিলাক তেওঁলোকে ভালকে পৰীক্ষাটো দিব বিচাৰিছে আৰু তেওঁলোক যেহেতু ইন্টারেস্টেড যদি হয় আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে নিজৰ নাম 6000575929 নম্বৰ ওকে আৰু অফলাইন বেচটো যেহেতু স্টাৰ্ট কৰিছো বেলতলা তিনিআলি গুৱাহাটী okay so thank you everyone and god bless you for your examinations আৰু চাই থাকিব এক্সাম ট্ৰেকাৰ আসাম বন্ধু বান্ধৱী সকলৰ লগত শেয়াৰ কৰিব আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি